ছয়গাঁও জাহিৰপুৰত চাঞ্চল্যকৰ ঘটনা ঘৰত জুই লাগি একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ পুৱতি নিশা 2 বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী বয়স 20 আৰু আনজন হৈছে সমেজ আলী তেওঁ বয়স 22 গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জু আৰা বেগম বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত গৌৰমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে দুই যুৱকৰ মৃতদেহ মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে গৌৰমাৰী আৰক্ষীয়ে আহত আঞ্জু আৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ 24 এনি কি হ'ল কেনেকৈ মানে জুইটো লাগিল জুই লাগি আধা পুৰা হৈছে তেতিয়া মই আহিলোঁ আহি পেলাইতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গেছি ক'ৰবাত ওলাই ফেলে এনেকৈ ফেলে মানে আমি ভাবিলোঁ বোলে এনেতে যাবও পাৰে বেঙা মানুহ যিহেতু ওলাই ফেলে ক'ৰবাত গেছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপাছততো জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে দুটা একদম পুৰা জ্বলিছে পুৰা জ্বলিছে ডক্টৰ অৱস্থাই নাই আৰু এই মাকজনীও আঘাত হৈছে দেউতাকেও অলপ হৈছে হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে কিন্তু মাকটোও বেছি হৈছে অলপ চৰকাৰী ঘৰ আছিল চৰকাৰী ঘৰ আছে চৰকাৰী দিয়া ঘৰ এই জুইটো কেনেকৈ লাগিল জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱাৰ টাইমো নহয় মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে